আপোনালোকে জানে আমি দশম হোজাই প্ৰতিষ্ঠা দিৱস উদযাপন কাৰ্যসূচীৰ আমি সাংস্কৃতিক সমাগমৰ আমি আয়োজন কৰিছিলোঁ। আপোনালোকে মানুহৰ যি উৎসাহ আৰু উদ্দীপনা দেখি গম পাইছে যে হোজাই আজিৰ তাৰিখত এখন অসমৰ ভিতৰত এক সম্ভাৱনীয় আপোনাৰ জিলা, য'ত সকলো মানুহ একত্ৰে জাতি বাতি সকলো মিলি সম্প্ৰীতিয়ে এনাজৰীয়া সৃষ্টি কৰিছে। আৰু আমি আনন্দিত যে সুন্দৰে আজি গোটেই সকলো বাস কৰা ৰাইজৰে আমি সংস্কৃতি দেখাবলৈ সমৰ্থ হৈছো। আমিতো 4,000-5,000 আশা কৰিছো, মানুহটো বেছি হ'ব যেন লাগিছে। জিলা দিৱসৰ দ্বাৰা প্ৰত্যেকজন মানুহক আমি উদ্বুদ্ধ কৰিব বিচাৰিছো। জিলাখন তেওঁলোকৰ সামগ্ৰিক উন্নয়নত প্ৰত্যেকজন ব্যক্তিয়ে আগুৱাই আহিব লাগিব, শান্তি সম্প্ৰীতিত প্ৰত্যেকজন ব্যক্তিয়ে আগুৱাই আহিব লাগিব। আমি ভাবো যে আমাৰ প্ৰচেষ্টা সফল কাম হৈছে। কাৰ্যসূচীৰ ভিতৰত বৰ্ণাঢ্য আমাৰ এক শোভাযাত্ৰা হ'ব। ইয়াৰ পিছতে মুকলি সভা আছে, য'ত আমাৰ অসমৰ খ্যাতনামা শিল্পী বৰ্ণালী কলিতাই গীত পৰিৱেশন কৰিব। তাৰ পিছতে আমি বিভিন্ন ক্ষেত্ৰত যিসকল লোকে অৰিহণা যোগাই তেওঁলোকক সম্বৰ্ধনা জনাম। আৰু তাৰ পিছত অহাকালি 26 জানুৱাৰী যদি বেছি দীঘলীয়া কাৰ্যসূচী ৰখা নাই, এখন মই স্মৰণিকা উন্মোচন কৰিম। এইখিনি আজি কাৰ্যসূচী।